মাহেকত তিনিবাৰকৈ বিদ্যুৎ বিল দি ৰুদ্ৰমূৰ্তি মহিলাৰ খেলা হেঁচা কৰি আহিবলৈ আৰু টাইম নাই। আমাৰ পাব্লিকৰ প্ৰব্লেম হৈছে, সেইকাৰণে আহিছো। আৰু আমাৰ পাব্লিক যদি গৰম হয় কথা বেয়া হৈ যায়। পুৰণি মিটাৰ ঘূৰাই বিচাৰি প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উঠিল গৰজি। কিছুমানে আজি ধান ৰুব যোৱা নাই 300 টকা পোৱা নাই, কিছুমানে ঘাঁহ চাফা কৰিব যোৱা নাই 200 টকা পোৱা নাই। কালি হিতে কি খাব? সবে মহিলাখিনিতে কোনো আজাৰিয়া নহয়, সবে হাজিৰা কৰা মহিলা হয়। আপোনালোকে অকমান আমাৰ কষ্টটো বুজি পাওক। কলিয়াবৰৰ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ একাংশ মহিলাৰ। পুৰণি মিটাৰ দিয়ক, স্মাৰ্ট মিটাৰ আমাক নালাগে, খুলি লৈ যাওক। আমি স্মাৰ্ট মিটাৰ খুলি ভাঙি পেলাম, নিজেই লাইন লগাই ল'ম আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ। মামাক হাতজোৰ কৰি ক'লে আমাক পুৰণি মিটাৰটোকে দিয়ক, স্মাৰ্ট মিটাৰ খুলি অনাৰ ব্যৱস্থা কৰক। এটা এই স্মাৰ্ট মিটাৰটো লগোৱা এটা আমি মানুহখিনি এনেকুৱা হৈছোঁ, তাৰমানে এতিয়া আমাৰ ঘৰত তাৰমানে মানুহখিনি ভাত খাবলৈ ভাবি আছে। এতিয়া যিমান ইনকাম কৰি দিন হাজিৰা কৰি আনি আছে চব আমি মিটাৰতে দি আছোঁ। আমি দিন হাজিৰা কৰি খাই, আমাৰ চাকৰিয়াল মানুহ নাই, চাকৰি মানুহ নাই, আমাৰ দিন হাজিৰা কৰি খাই। ৰাতি 12টা বজাত লাইন কাটি দিলে, এই গৰমত চটপটাই থাকে। এতিয়া আমাৰ এই স্মাৰ্ট মিটাৰ নালাগে। বুধবাৰে আহিছিলে, আজি বুধবাৰৰ সময় দিছিলে, কালিৰ সময় দিছিলে, নিনিলে। মংগলবাৰ ডেট দিছিলে, নিনিলে খুলি। এতিয়া আমি অপেন, সিহঁতে যদি নানে স্মাৰ্ট মিটাৰ খুলি আমি অপেন ডাইৰেক্ট লাইন টানিম, ফুটাপা টানি আমি অপেন তাৰমানে চলাই থাকিম। এক পইচা আমি নিদিওঁ। আৰু আমাৰ যদি মিটাৰ যি সিহঁতে আগৰ পুৰণা মিটাৰ যি লগাই দিয়ে তেতিয়াহ'লে আমি বিল দি থাকোঁ। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হ'ল কলিয়াবৰ আৰক্ষী। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।